সকলকে নমস্কাৰ জনাইছোঁ আৰু আজি হুছেইনদা ইউনিট মিটিঙে আৰু আগতো আহিছোঁ আপোনালোকৰ মাজলৈ বহুতবাৰ, এনেকুৱা নহয় যে আজি প্ৰথম। উপস্থিত আমাৰ শাখা পৰিচালক মহোদয়, শাখা পৰিচালক মিলি হুছেইনদা আৰু উপস্থিত হুছেইনদাৰ টিমৰ সমূহ সৈনিক ক'লে ভাল, সৈনিক ক'লে মোৰ আন্তৰিক অভিনন্দন থাকেই। প্ৰথম কথা ক'বলৈতো বহুত কিবা কিবি থাকে আৰু আচলতে হুছেইনদাক মই ক'ব লাগিব বুলি আগতে মন কৰা নাই। মিটিঙলৈ মাতিছে আৰু আহিব লাগিব তেনে আৰু আগতেও আহোঁ। মটিভেশ্যনেল যিটো শব্দ হয় সেইটো বৰ বিশাল শব্দ, মটিভেট কৰিব পৰা ক্ষমতা মোৰ নাইকিয়া। মই যি সেইটোৱে মটিভেশ্যন, মই বেলেগ এক্সট্ৰা মটিভেশ্যনৰ কাৰণে মই কাৰোবাক কিবা এটা ক'ব পাৰিম বুলি মই কেতিয়াও নাভাবোঁ। দ্বিতীয় কথা হ'ল প্ৰথম মানে মই এইটো ভাবোঁ যে আপোনালোক মানে বহুত সৌভাগ্যৱান। আপোনালোকৰ যিজন কেপ্টেইন মানে সৈয়দ মাহবুব হুছেইন, মানে তেখেতে মানে আপোনালোকক যেনেকৈ আমি দেখিছোঁ, মই 1993 বা মই এথলেটিকত আছোঁ, তেতিয়াৰ পৰাই আপোনালোকৰ লগত তেখেতৰ কেপ্টেইন আৰু আপোনাৰ সৈনিকৰ মাজত মানে কামাণ্ডাৰ আৰু সৈনিকৰ মাজত যিটো সম্পৰ্ক মানে সেইটো খুব কোমল, মানে একদম ককাই ভাই লিখে। আপোনালোকেও কেতিয়াও তেখেতক এইটো ভবা নাইকিয়া যে আমাৰ ডেভেলপমেণ্ট অফিচাৰ হয় বা কিবা হয়, বৰ বেলেগ কিবা এটা তেখেতক আমি দৃষ্টিৰে চাব লাগিব, সেইটো নাই। মই সদায় দেখিছোঁ হুছেইনদাৰ মানে যিটো টিম একদম পূৰা ফেমিলিয়াৰ, ইজন সিজনৰ মাজত মানে ইমান বণ্ডিং আছে। আৰু সেই কথাটো মানে ধৰক আমিতো আগতে অনুভৱ কৰিছোঁ। অকণমান দেৰি আগতে ব্ৰাঞ্চ মেনেজাৰ ছাৰ আহোঁতে মোক লাহেকৈ কাণেৰে কথা এষাৰ ক'লে, কথাষাৰ নকওঁ খালি, কথাষাৰ তেওঁ কি ক'লে সেইটো মই নকওঁ, কিন্তু সেই কথাষাৰ কওঁতে মোক কথাটো আকৌ ষ্ট্ৰাইক কৰিছে যে আমি যিটো ভাবি থাকোঁ তেখেতে কিন্তু আজি দেখি অনুভৱ কৰিছে। তো সেইটো আমাৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট আজিৰ দিনটোৰ, গতিকে এটা সাজটা কৰিব লাগে। তেখেতে অনুভৱটো কৰাৰ লগে লগে মানে আপোনাৰ মানুহৰ যিবিলাক ছিক্স চেন্স, ষষ্ঠ ইন্দ্ৰিয় সজাগ হৈ থাকেতো, যে কথাবিলাকে মানে শুনা মাৰিলে কথাবিলাক আপোনাৰ আপুনি ভাবি থকা কথাটো যেতিয়া আকৌ এজনে ছাপোৰ্ট কৰি কয়, তেতিয়া মনত এটা মানে কি বুলি কয়, এইটো ইনষ্টিংক্ট কয়, পাহৰি গৈছোঁ নামটো, মানে ভাল লগা এটা অনুভৱ নিজে নিজে আপোনাৰ মনলৈ আহি যায়। যেনেকৈ ধৰক আপুনি খাব বিচৰা বস্তু এটা যেতিয়া সন্মুখত পায় বা আপুনি খুব ভাল পোৱা মানুহজনক যেতিয়া আপুনি সন্মুখত দেখে, তেতিয়া আপোনাৰ ভাৱ এটা মনলৈ আহি যায়। সেইটো মানে আপোনাৰ ভিতৰি মানে মানুহৰ যিখন শৃংখল সেইটো এটা সোমাই থাকে, সেইটোক আপোনাৰ মানে সুখৰ অনুভূতি বুলি কয়। সেই অনুভূতিটো আহে আৰু ছাৰে কথাষাৰ কওঁতে সেই অনুভূতিটো মোৰ আহিছে। তাৰমানে হয়, আমি সেইটো ভাবি থাকোঁ যে ছাৰৰ আজি দেখি প্ৰথম সেই তেখেতৰ এই কথাষাৰ প্ৰকাশ কৰিম। দ্বিতীয় কথা মানে এতিয়া ধৰক এই গোটেই আপোনালোকৰ যিটো সভাখনৰ উদ্দেশ্যটো হৈছে যে এজেণ্ডা যুৱকলৰ লৈ পেলাই মানে সাধাৰণতে মাৰ্কেটিং মিটিং আৰু চিধা ক'বলৈ গ'লে আমি ধৰক আমাৰ ফালৰ পৰা বিশেষ ক'বলগীয়া থাকে বুলি আমি নাভাবোঁ। তথাপিতো হুছেইনদাই কি ভাবি মাতে আৰু মাতিলে আহোঁ, আহিলে ধৰক আপোনালোকৰ আগত ধাৰ কৰিলে দুটা এটা কথা ক'বলৈ মনো যায়, নোযোৱা নহয়। আৰু মানে কথা দেখি মনত ভাবি থকা কথাবিলাক যেতিয়া আকৌ ক'বলৈ এটা মানে আপোনাৰ সুবিধা পোৱা যায়, তেতিয়া কাৰোবাৰ ভাল লাগে নাই নাজানো, কিন্তু মোৰ খুব ভাল লাগে যে মই মোৰ ক'বলগীয়া কিবা এটা কথা মই ক'ৰবাত ক'বলৈ সুযোগ পালোঁ। আগে মই সুযোগ পাই ভাৱ ব্যৱহাৰ কৰাটোত মানে মই অলপ স্বাৰ্থপৰ তাৰমানে। এতিয়া কথা হ'ল যে আজি অনুষ্ঠানটোত মানে আপোনালোকৰ প্ৰথম দুটা কথা জড়িত হৈ আছে। এক হ'ল ব্যৱসায় অনুষ্ঠান। এই দুটাৰ মানে সভাখনৰ আজি মূল উদ্দেশ্য যে আপোনালোকে এটা ট্ৰেকত থাকে, এটা ব্যৱসায়ত আপোনালোকে মানে ইনভিজিবল এটা
নিশ্চয় এটা ব্যৱসায়ত আপোনালোক জড়িত সেই ব্যৱসায়টোৰ লগত আপোনাৰ নিজৰ প্লাছ আৰু এই যিটো আপোনাৰ যিটো অনুষ্ঠানত আপোনালোক জড়িত LIC এই দুটা এটা মানে আত্মিক সম্পৰ্ক আছে এতিয়া মই তাত আৰু এটা বেলেগ যোগ দি পেলাই মই তিনিটাৰ বিষয়ত অকণমান ক'ব বিচাৰিছোঁ যে প্ৰথম কথাটো হ'ল যে আমি ইয়াত যিখিনি মানুহ জড়িত হৈ আছোঁ তাৰমানে গোটেই মানুহখিনি একো একোজন ইণ্ডিভিজুৱেল একো একোজন ব্যক্তি এতিয়া সেই এই কথা কোৱাৰ মানে মই যেতিয়া আজি ভাবি থাকোঁতে হুছেইনে আকৌ মাজতে ধ্ৰুৱদাৰ কথা অকণমান ক'লে যে ধ্ৰুৱদাৰ লগত কোৱালিশ্যনৰ যিটো সম্পৰ্ক এই সম্পৰ্কটো কৰি যাওঁতে তাৰমানে এই কথাষাৰ তেখেতে উল্লেখ কৰিছে মানে আপুনি যদি গুৱাহাটী যাব বিচাৰে আপুনি যদি এই যিটো আমাৰ আগৰ 37 হাইৱে আছিলে 37 হাইৱে যদি আপুনি খোজকাঢ়িও গৈ থাকে চিধাকে এদিন আপুনি গুৱাহাটী পাবগৈ কিন্তু আপুনি আকৌ অলপ দূৰ গৈ পেলাই যেতিয়া গৰিচাগৰ ডিফুমুখৰ ফালে সোমাই দিয়ে বা আমগুৰিলৈ গৈ পেলাই আকৌ মানে আপুনি জাজিৰ পৰা আমগুৰিৰ ফালে সোমাই দিয়ে তেতিয়া আপুনি গুৱাহাটী পোৱাত অকণমান কষ্ট হ'ব কিন্তু আপুনি চিধা গৈ থাকে তেতিয়া আপুনি খোজকাঢ়ি হ'লেও লৈ মেলি হ'লেও আপুনি গুৱাহাটী এদিন পাবগৈ কথাটো হ'ল যে আপুনি চিধাকৈ থাকক যেতিয়া আপুনি চিধাকৈ থাকিব আপুনি চিধা ব্যক্তি হিচাপে যেতিয়া আপুনি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব তেতিয়া মানুহে আপোনাক ভাল পাবলৈ আৰম্ভ কৰিব আৰু যেতিয়া আপোনাৰ ভাল প্ৰতিষ্ঠিত যেতিয়া আপুনি নিজে দেখাব পাৰিব তেতিয়া মানুহে আপোনাক নিজে মাতিব এটাতো আপুনি এপ্ৰ'চ কৰিবই প্লাছ এতিয়া ধৰক আপোনালোকৰ প্ৰত্যেকৰে কিছু মানুহৰ লগত সম্পৰ্ক আছে যে সেই মানুহবিলাকেনো আপোনালোকক কিয় মাতে যে হিতেশ বৰুৱাই মাতে আমাৰ বনন গগৈ নহয় জানো তাৰতো বহুত এজেণ্ট আছে হিতেশ বৰুৱাৰ ঘৰৰ আশে পাশে 2-4জনী এজেণ্ট আছে হিতেশ বৰুৱাই মানে আগতে আমাক পঢ়াইছিলে পিছত মানে উঞ্চিত আছিলে সেইদিনা আমাৰ এই পলিচিঅনাৰ মিটিং মাতিছিল এতিয়া মই যে হিতেশ বৰুৱা বনন গগৈ যিটো মানে বণ্ডিং দেখিলোঁ মই তেতিয়া ভাবিছোঁ মানে হিতেশ বৰুৱাইনো বনন গগৈ কিয় ভাল পায় মানে হিতেশ বৰুৱাৰ সন্মুখত বনন গগৈ এখন বগা ছবি আছে তেওঁ বিশ্বাসত ল'ব পাৰে এই মানুহজনৰ ওচৰত মই যদি মোৰ কষ্ট উপাৰ্জিত ধন মই বিনিয়োগ কৰোঁ এওঁৰ যোগেদি তেতিয়াহ'লে মোৰ গাড়ীখন কেতিয়াও খালত নপৰে তাৰমানে তে ব্যক্তি হিচাপে যদি আপুনি দেখিব যে নিজক যদি আপুনি নিজে প্ৰতিষ্ঠা কৰিব পাৰে এই ব্যৱসায়টো যিটো ব্যৱসায়ত আপোনালোক জড়িত মই ভাবোঁ ইয়াত আপোনাৰ মানে প্ৰায় 50% কাম সেই ব্যক্তিৰ ছবিখনে আপোনাক কৰি দিয়ে নিজে অনুভৱ কৰিব কথাটো নিজে আপুনি চিন্তা কৰি চাব যে মই যিখিনি মানুহৰ মোৰ সম্পৰ্কিত আছে মানুহবিলাকে মোক মাতেগে বা মই গ'লে কথাষাৰ তেওঁ শুনেগে যে মই আহিলে বোলে আহিলে চামগুৰি কোনোবাজন মানুহে আহি গ'লে এটা মানে পলিচি তেওঁ কৰে সেই কৰাৰ ক্ষেত্ৰত তেখেতৰো নিজৰ এটা জমা কৰিব পৰা বা ছেভিংছ কৰিবলৈ বা ইঞ্চুৰেঞ্চ কৰিবলৈ যিটো কিবা থাকেই লগতে 50% কিন্তু মানুহটোৰ প্ৰতিচ্ছবিয়ে কাম কৰে যে এই যে ব্যক্তিৰ যে চাপ যে মানে সমাজত যে থাকে সেই কথাষাৰ আমি এতিয়া ঘূৰি আমি আহি পেলাই দেখিলোঁ জুবিন গাৰ্গৰ মৃত্যু এই কথাষাৰ প্ৰতিফলিত কৰিলোঁ জুবিন গাৰ্গ ঢুকোৱাৰ আগলৈকে কোনেও গম পোৱা নাছিলে অনুভৱ যে জুবিন গাৰ্গে 38,000 গান গালে এই 54 বছৰ বয়সত কোনো এতিয়া আমি আজি অনুষ্ঠানটো আৰম্ভ কৰোঁতে আমি যিটো গীত শুনিলোঁ সেই গীতটো বহুতে শুনিছে কোনো ইমান মানে আত্মীয়তাৰে মানে শুনা মোৰ মানে ভাবোঁ শুনিব গীত এটা শুনে আৰু জুবিন গাৰ্গৰ গীত কিন্তু আজি এই গীতটো গালে মই নিজেও অনুভৱ কৰিলে প্ৰত্যেকটোৱে এতিয়া অনুভৱ হয় মানে প্ৰত্যেকজন ব্যক্তিৰ অলপ হ'লেও মানে বুকুৰ চুকত খুন্দা মাৰি ধৰে কেলৈ ধৰে যে জুবিন গাৰ্গৰ যে এই ভৰিৰ চাপটো এতিয়া আপুনি দেখিছে না বহুতে সংৰক্ষণ কৰিছে তেতিয়া মোৰ এটা অনুভৱ হয় যে আপুনি আপোনাৰ জীৱনকালত যদি কিবা এটা চাপ ৰাখি যাব বিচাৰে আপুনি কিবা এটা কৰিব লাগিব আপুনি কিবা এটা এক্সট্ৰা কৰিব লাগিব এতিয়া কথা আমি সব জুবিন গাৰ্গ হ'ব নোৱাৰোঁ কিন্তু আমি সব জুবিন গাৰ্গ হোৱাৰ চেষ্টা কৰিব পাৰোঁ হ'ব নোৱাৰিব পাৰোঁ কিন্তু আমি আমাৰ নিজৰ ক্ষেত্ৰখনত আমি যদি তেনেকুৱা কিছুমান কাম কৰোঁ এই চাপটোৱে কিন্তু এই ব্যৱসায়টোৰ ক্ষেত্ৰত আপোনালোকে দেখিব বহুতখিনি অৰিহণা যোগায় এতিয়া কথাটো হ'ল কি যে অৰিহণা কিয় যোগায় তাতো এটা প্ৰশ্ন মই কওঁ যে অৰিহণা যোগায় কিয় যোগায় এইকাৰণে যোগায় মই এবাৰ এজন ট্ৰেইনিং আমাৰ যেতিয়া প্ৰথম ATC হৈছিলে মই তেতিয়া সোণাৰীত আছিলোঁ তেতিয়া আমাৰ ATC ক্লাছ ল'বলৈ মাতিছিলে দুবাৰ তিনিবাৰ আহিছিলোঁ মই এতিয়া মই সেই নতুন এজেণ্টসকলক সোধোঁ
এতিয়া আপোনালোককো মই সুধিব পাৰিম কথাষাৰ যে এটা ব্যৱসায় কৰিবলৈ হ'লে প্ৰথম কি প্ৰয়োজন হয়? পুৰণা এনে প্ৰথম আপোনাকে সুধিলোঁ এনে আপুনি ক'লে খুলিছে নহয় কওক কিন্তু তাতকৈ আপুনি চাওক প্ৰথম কথাটো হ'ল যে আপুনি মানুহৰ আপোনাৰ চিনাকি হ'ব লাগিব। যেতিয়া আপুনি চিনাকি নহয় আপোনাৰ মানুহজন আপুনি এই ব্যৱসায়টো কৰিব নোৱাৰে। এখন আপুনি দোকান খুলিছে গেলামাল, তাত আপোনাৰ বিভিন্ন ধৰণৰ কাষ্টমাৰ আহিব পাৰে, গৈ থকা কাষ্টমাৰ হ'ব, বহি লাগিলে যোৰহাটৰ পৰা আহক, কিবা দৰকাৰ সোমাব। কিন্তু LIC ব্যৱসায়টো এনেকুৱা এটা ব্যৱসায় যাত প্ৰথম কথাটো হ'ল আপোনাৰ চিনাকি হ'ব লাগিব। আপোনাৰ অচিনাকি মানুহজনৰ ঘৰলৈ গৈ আপুনি কেতিয়াও বা আপুনি কিবা এটা হোটেলত আপোনাৰ চিনাকি হ'বগৈ লাগিব। আৰু এনেকৈ আপোনাৰ পুৰণা চিনাকিটোৰ কথাই নাই, তেতিয়া আপোনাক গেট কৰি ঠাই সোমাই যাব পাৰিব। নহ'লেতো এতিয়া আপুনি যিটো চিনাকি মানুহৰ ঘৰত গৈ আপুনি ঘপকৈ সোমাই যাব নোৱাৰে। গতিকে চিনাকিটোৰ যেতিয়া আপোনাৰ থাকে সেই চিনাকি মানুহজনৰ মনত মানে সেই আপোনাৰ চাপটো থাকিব লাগিব যে হয় এইজন মোৰ শুদ্ধ মানুহ আহিছে, মই অলপ কথা পাতিব পাৰোঁ। কাৰণ আমি কৰোঁ কি যে আমি তেখেতক বিভিন্ন কথা বিভিন্ন বিষয় আমি তেওঁলোকক বুজাই পেলাই তেওঁলোকৰ কষ্টপাৰ্জিত ধনখিনি আমি তেখেতলোকৰ আলমাৰীৰ পৰা আমি উলিয়াই আনো। আমি কি ধৰাই দিওঁ? এখন সামান্য কাগজ, ৰিচিপ্ট এখন। তেওঁতো সন্তুষ্ট। আপুনি 50 লাখ লৈ আহিলে আকৌ 90,000 লৈ আহিলে দিলে কি? কাগজখনে দিলে হয় নে? তেওঁৰ পৰা আপুনি 50 লাখ আনিলে, আকৌ পিছত আকৌ 90,000 আনিলে, দিলে কাগজখন, কিন্তু তেওঁ কাগজখনতে সন্তুষ্ট। সেই সন্তুষ্টিটো তেওঁ ক'ত থাকে? তাৰ আঁৰত থাকে সেই আপোনাৰ যিটো আত্মিক বণ্ডিংটো, বিশ্বাসটো। যদি হাতত যেতিয়া পইচাকেইটা দিছোঁ মই পইচাকেইটা নেহেৰাই, যিহেতু মই LIC দিছোঁ যে চৰকাৰী অনুষ্ঠান, গতিকে আপোনাৰ পইচাটো নেহেৰাই। গতিকে আপুনি যে ব্যক্তি হিচাপে আপুনি নিজকে যেতিয়া চাপ ৰাখি খাৰা কৰিব পাৰিব, তেতিয়া মোৰ ধাৰণা হয় যে এই ব্যৱসায়টোৰ ক্ষেত্ৰত এই চাপটোৱে যথেষ্টখিনি আপোনালোকক অৰিহণা আগবঢ়াব। ঠিক আছে, কিয় সুধিলে তাৰ উত্তৰটো দিলোঁ। এতিয়া কথাটো হ'ল বহুত মানুহে আচলতে ক'লে যে আগতে এপি লাইন আমুক তামুক ৰ'জ ভেলি ইটো মানুহ পইচাটো সৰ্বশ্ৰান্ত হ'ল। তেতিয়া অৰ্থনৈতিক ছাত্ৰ হিচাপে মোৰ এটা আকৌ ধাৰণা আছে, তাতো আমাৰ সঞ্চয় বুলি এটা পাঠ আছিলে। এই পাঠটো মানে এইবিলাক তাত 3টা চেপ্টাৰ আছিলে। প্ৰথম চেপ্টাৰটো হ'ল যে আপুনি পইচা ক'ত থ'ব, ছেকেণ্ড চেপ্টাৰটো হ'ল যে আপুনি কি পাব, আৰু থাৰ্ডত আছিলে আপুনি কিমান পাব। এতিয়া যাব যিসকল মানুহে ছেকেণ্ড চেপ্টাৰটো প্ৰথমে পঢ়ে যে কি পাম, সিয়ে মানে খালত পৰে। সি কম্পেয়াৰ কৰি থাকে যে মই LIC থ'লে মই 10 টকা পাম, ৰ'জ ভেলিত থ'লে মই 12 টকা পাম, বোলে আমুকত থ'লে মই 15 টকা পাম, আৰু বোলে গগৈ এণ্টাৰপ্ৰাইজত থ'লে বোলে মই 18 টকা পাম, বোলে গগৈ এণ্টাৰপ্ৰাইজত দিলে মই পইচা দিব লাগে। গতিকে কথাটো হয় কি যে মানুহক আপুনি সেই কথাটো আপুনি ক'ব লাগিব যে আপুনি প্ৰথম আপোনাৰ সঞ্চিত পইচা আপুনি এনেকুৱা অনুষ্ঠানত থৈছে নাই য'ত আপোনাৰ মূলধনটো সুৰক্ষিত হয় নহয়। পলিচি হোল্ডাৰক আপুনি সেই কথাষাৰ কিন্তু আপুনি মানে কনভে কৰিব পাৰিব লাগিব যে আপুনি ৰাষ্ট্ৰীয় নেশ্যনেল বেংকত থওক, আপোনাৰ পইচা নেহেৰাই। LIC কথা প্ৰথমে নক'ব হয় নহয়? নহয় আপুনি চৰকাৰী ডাকঘৰত থওক, আপোনাৰ পইচা নেহেৰাই, নহ'লে চৰকাৰী বীমা কোম্পানীত থওক LIC, য'ত আপোনাৰ মূলধনটো নেহেৰাই। আপুনি কম্পেৰেটিভলি ক'ৰবাত 1 টকা কম ক'ৰবাত 1 টকা বেছি পাব পাৰে, কিন্তু আপোনাৰ প্ৰথম যিটো কষ্টৰ পইচা সেইটো আপোনাৰ মূলধনটো যিটো আপুনি থ'ব, সেই পইচাটো যাতে আপোনাৰ কোনো ক্ষেত্ৰত নেহেৰাই। গতিকে আপুনি প্ৰথমতে ক'ত থ'ব এই কথাটো চিন্তা কৰক, আৰু কি পাব তাৰপিছত চিন্তা কৰিব। আকৌ বহুতে সোধেও নহয় যে LIC কৰিলে কি হ'ব কি নহ'ব, বোলে আপুনি যেনেকৈ চাহ খুৱাইছে বা কি কয় কাজু বৰফি খোৱালে, খাওঁতে গম পাইছে বৰফিডোখৰ মিঠা নহয় জানো? LICটো ভাল নালাগে কেনেকৈ গম পাব বোলে? আপুনি এবাৰ মৰি চাওক, তেতিয়া গম পাব LIC ভাল লাগে। নহ'লে আপুনি এতিয়া চাৰ্টটো পিন্ধিলে গম পাব কটন চাৰ্ট নে টেৰিকটন চাৰ্ট নহয় জানো? চশমাখন পিন্ধিলে গম পাব তাৰ পাৱাৰ কিমান আছে। গতিকে যি মানুহে আপোনাৰ প্ৰশ্ন কৰে LIC ভাল নালাগে বোলে, আপুনি এবাৰ মৰি চাওক, তেতিয়াই গম পাব LIC ভাল নালাগে। আৰু এইটো কথা আপোনালোকে দাবী কৰিব পাৰিব যে আজিলৈকে যিসকল মানুহৰ ঘৰত মানুহ ঢুকাইছে সেই প্ৰত্যেকখন মানুহে কিন্তু LIC প্ৰতি কৃতজ্ঞ, যদি তেওঁলোকৰ ইঞ্চুৰেঞ্চ আছে আৰু সঠিকভাৱে যে তেওঁলোকে পইচাটো দিছে, তেতিয়াহ'লে দেখিব সেই মানুহখিনিয়ে সদায় কিন্তু LIC প্ৰতি কৃতজ্ঞ হৈ থাকে। দ্বিতীয় কথা,
এতিয়া আমাৰ ওচৰলৈ কিছু পলিচি হোল্ডাৰ আহে ধৰক মানে এই লেপছ হৈ যায় কিবা কৰে, তেতিয়া মই কিন্তু এটা কথা সদায় কওঁ যে LIC পলিচি খোলা আৰু স্কুল বা কলেজৰ নাম লগা একেটা কথা, যে এটা ল'ৰাই যদি স্কুল কলেজৰ নাম লগালে সি কিন্তু ক্লাছটো কমচে কম পূৰা কৰিব লাগিব, নহ'লে তাক পৰীক্ষা দিব নিদিয়ে বা সি ভালকৈ পঢ়িব লাগিব, তেতিয়াই পৰীক্ষাত ভাল নম্বৰ পাব। LICও তেনেকুৱা এটা কথা যে আপুনি 15 বছৰৰ কাৰণে কৈছে, নিজে আপুনি চিন্তা কৰি লওক যাতে আপুনি ডিছকণ্টিনিউ নকৰে, তেতিয়া আপুনি গেৰাণ্টি দিব পাৰিব যেতিয়া আপুনি যদি প্ৰিমিয়ামটো ডিছকণ্টিনিউ নকৰে আপোনাৰ কালিও আপোনাৰ নমিনীয়া পইচাকেইটা ঠিকমতে পাব, আপুনি জীয়াই থাকিলেও ঠিকমতে পাব। পঢ়াৰ লগত LIC পলিচিটো কিন্তু এটা খুব ডাঙৰ সম্পৰ্ক আছে, আপুনি কথাটো অলপ চিন্তা কৰিবলৈ অকণ সুবিধা পাব। এতিয়া কথা হ'ল আজি দিনটো আপোনালোকৰ কাৰণে আৰু এতিয়া ব্যৱসায়লৈ আহোঁ যে আপোনালোকৰ ধৰক ইয়াত LIC ইউনিয়নৰ লগত জড়িত প্ৰত্যেকজন সদস্য ধৰক 1964 যে আপোনালোকৰ এটা দাবী আছিলে যে পটককৈ চাবমিছনটো 2 লাখ কৰি দিয়াৰ কাৰণে আপোনালোকে মানে ব্যৱসায় কৰা সাধাৰণ মানুহৰ মানে যিসকল অলপ কম ল' ইনকামৰ মানুহ আছিলে তেখেতলোকে আপোনালোকৰ ব্যৱসায়টো কৰাত মানে আপোনালোকৰ অসুবিধা হৈছিলে। মই LIC মেনেজমেণ্টৰ কথাষাৰ অনুভৱ কৰিছোঁ, কাৰণ গোটেই দাবীবিলাক ওপৰলৈ গৈ থাকেতো। আজি নতুনকৈ এটা পলিচি দুটা ইন্ট্ৰডিউচ হৈছে, এটা হৈছে জনসুৰক্ষা যাৰ চাবমিছন 1 লাখ টকা, আৰু তাত এটা ডাঙৰ সুবিধা দিছে যে 5 বছৰ প্ৰিমিয়াম দিয়াৰ পিছত আকৌ 2 বছৰ আপোনালোকে ইনফৰ্চ থাকিব। এইটো কিন্তু মই মানে ইঞ্চুৰেঞ্চৰ ফালৰ পৰা মানে বাকী বহুত কণ্ডিশ্যন আছে, তাৰ ফালে বুজাব মই মাৰ্কেটিঙৰ কথা ইমান নাজানো, গতিকে সেই মই পলিচিটো অকণমান চাওঁতে দেখিলোঁ তাত এটাই বৰ ডাঙৰ সুবিধা দিছে যে 5 বছৰ প্ৰিমিয়াম দিয়াৰ পিছত তেওঁ 2 বছৰ কিন্তু তেওঁলোকে ইনফৰ্চ থাকিব পলিচি। এইটো কিন্তু LIC এটা মানে বহুত ডাঙৰ সুবিধা দিছে বুলি মোৰ অনুভৱ হয়। আৰু চাবমিছনটো যদি 1 লাখ কৰি দিলে প্ৰিমিয়াম আৰু কম হ'ব, প্লাছ গ্ৰাণ্টেড এডিশ্যন আছে, গতিকে চব ফালৰ পৰাই পলিচিটো আপোনালোকৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি মোৰ ধাৰণা হয়। প্লাছ আপোনালোকৰ যিটো দাবী আছিলে সেই দাবীটো মেনেজমেণ্টে মানি লৈছে বুলি মোৰ মনে ধৰে। গতিকে সেইটো মই ভাবিছোঁ আজি এই মিটিংখনৰ আপোনালোকৰ কাৰণে এটা সুখবৰ। তৃতীয় কথা হ'ল যে আপোনালোকে যে এইটো হওক মানে আপোনালোকৰ এটা যিটো ব্যৱসায় তাত মূলধনটো মই প্ৰথমে ক'লোঁ যে তাৰ মূলধনটো হ'ল আপুনি নিজেই, আপুনি তাত এটকাকো মূলধন খৰচ কৰিব নাই। আপোনাৰ ব্যক্তিত্বই এই ব্যৱসায়টো আগবঢ়াৰ ক্ষেত্ৰতে আপোনাক সদায় সহায় কৰি থাকে। ইয়াত কোনো এক্সট্ৰা আপুনি ইনভেষ্টমেণ্ট কৰিব নালাগে, কোনো দোকান ঘৰ কৰিব নালাগে, আপুনি এখন চলন্ত আপুনি এটা ব্যৱসায় আপুনি চলাব পৰা অৱস্থাত আছে। আৰু যিসকল মানুহ আজি আপুনি কৈছে ধ্ৰুৱদাই 31 বছৰ, বদনদাই 2004 বা নহয় জানো 21 বছৰ, 21 বছৰ 31 বছৰ, বদমৰিত চাকৰি 32 বছৰ, আৰু ইমানখিনি ধৰক আপোনালোক যেতিয়া ইয়াত জড়িত হৈ আছে ইয়াৰ পৰা আপোনালোক আৰু বেলেগলৈ ধাবিত হ'ব নোৱাৰে তাৰমানে, কাৰণ এইটো আপোনালোকৰ তেজত সোমাই গ'লগৈ, মানে আপোনালোকে এডিক্টেড হৈ গ'লগৈ। গতিকে আপোনালোকে চব এই মহঙা আপোনালোকে এতিয়া কিছুমান বস্তু যেতিয়া আপুনি আন্তঃৰাষ্ট্ৰীয়ভাৱে চাব তেতিয়া দেখিব। এতিয়া আপুনি যেতিয়া আমেৰিকা, আমি ক'লে এখন উন্নত দেশ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ আমেৰিকাই, কিন্তু আমেৰিকাত কিন্তু আপুনি এনেকুৱা এটা LIC এজেঞ্চি কৰি চলিবলৈ অসুবিধা আছে, ল'ৰা ছোৱালী পঢ়াব নোৱাৰিব। তাত দিনে ৰাতিয়ে 2 মানুহ এহালে কাম কৰিব লাগিব। তাত আমেৰিকাত মানে ইমানেই বস্তু বাহানিৰ দাম, প্ৰত্যেকটো বস্তু আপোনাৰ মানে চব পেইড ছাৰ্ভিচ তাত। গতিকে তাত আপুনি ধৰক আমি যিটো আমি ভাবোঁ যে আমি বহুত কষ্টত আছোঁ, কিন্তু ভাবে তাত বেছি সুখত আছে, কিন্তু আপোনালোকে যেতিয়া কম্পেয়াৰ কৰি চাব তাত কিন্তু চলাটো বহুত অসুবিধা আছে। মোৰ লিখীয়া মানুহ এটাও মানে আমি ধৰক তেনেকৈ তাত কমকৈ চলো বুলি চলিব নোৱাৰে। গতিকে সেই হিচাপে আমি ভাৰতবৰ্ষৰ উন্নয়নশীল দেশ হিচাপে আমি যেনেকৈ আমি চলি আছোঁ এই ব্যৱসায়টোৰ যোগেদি আমি প্ৰত্যেকে আমাৰ নিজৰ পৰিয়াল পোহপাল দি আছোঁ। গতিকে এই অনুষ্ঠানটোৰ পৰাই আমাৰ ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ আহিছে। মই ল'ৰা ছোৱালী তথাপি সেইকাৰণে উল্লেখ কৰিলোঁ যে আপোনালোকে চাব যে LIC মানুহবিলাকৰ লাগিলে সেই ফিল্ডত কাম কৰা মানুহক বা অফিচত কাম কৰা মানুহক ইমান এটা সৎ পথত থাকে, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ এটা গঢ় লৈ উঠে। সেইকাৰণে গঢ় লৈ উঠে তেওঁলোকৰো নিজৰ মাক দেউতাকৰ মানে এক্টিভিটিবিলাক দেখে যে তেওঁলোকে কি কৰি আছে, আৰু LIC কথাটো তেওঁলোকৰ মানে যেতিয়া পৰিয়ালত সদায় আলোচনা হৈ থাকে ইয়াৰ সুফলবিলাক অট'মেটিক তেওঁলোকৰ গালে হৈ থাকে তাৰমানে। গতিকে দেখিব আপোনালোকে LIC মানুহৰ ল'ৰা ছোৱালী সি লাগিলে এজেণ্টে হওক, ষ্টাফে হওক বা যিয়েই নহওক লাগিলে সি মোটামুটি এটা চিধা ৰাস্তাত থাকে তাৰমানে। আৰু মই ভাবোঁ যে সেই প্ৰভাৱটো কিন্তু LICৰ প্ৰভাৱ আপুনি। গতিকে মানে সেই অনুষ্ঠানটোৰ মানে আপুনি যেনেকৈ
মানে কৃতজ্ঞতা শেষ কৰিব নোৱাৰে, সেইটো এটা ডাঙৰ আপুনি কৃতজ্ঞ চাব যে LIC মানৰ ল'ৰা ছোৱালীবিলাক মোটামুটি এটা চিধা লাইনত থাকে, কাৰণ মানুহখিনিয়ে চিধা লাইনত থাকে, ইয়াক থাকিবই আৰু সেইটোতো আপুনি গণতান্ত্ৰিক দেশ হিচাপে এৰিব লাগিব। তৃতীয় কথা হ'ল জুবিন গাৰ্গৰ কথাটো আৰু এবাৰ মই অলপ উনুকিয়াই দিওঁ। মানে জুবিন গাৰ্গৰ কথাটো নক'লে বৰ্তমান মানে আমাৰ কোনো কথা মানে শেষ নহয় বুলি ভাবোঁ। মোৰ অনুভৱ জুবিন গাৰ্গৰ মৃত্যুৱে কিন্তু আমাক জীয়াই থাকিবৰ কাৰণে এটা কিন্তু ৰাস্তা দেখাই থৈ গ'ল। আমাৰ এটা অনুভৱ হ'ল যে মানুহ আচলতে কেনেকৈ জীয়াই থাকিব লাগে, যে এনেকৈ জীয়াই থাকিলে এটা চাপ হৈ যাব পাৰি, যে এটা পথ পথত আমি যাব পাৰিম। জুবিন গাৰ্গে সেই কথাষাৰ আমাক শিকালে। জুবিন গাৰ্গে আমাৰ আৰু এটা কথা কিন্তু জুবিন গাৰ্গৰ কাৰণে আমি কৃতজ্ঞ হৈ থাকিব লাগিব যে জুবিন গাৰ্গৰ মৃত্যুৱে গোটেই বিশ্বক জনাই দিলে যে ভাৰতৰ পূৰ্ব দিশত এনেকুৱা এখন ৰাজ্য আছে য'ত মানুহে মানুহক ইমান মানে ভাল পায়, মানুহৰ মন ইমানেই বিশাল যে ধৰক 2-3 দিন বন্ধ ৰাখি পেলাই আজি 25 দিন আপুনি মন কৰিছে এটা মানে মানুহ মানে এতিয়ালৈকে মানে শান্ত হ'ব পৰা নাই এতিয়া, যে এনেকুৱা এটা মৃত্যুৱে আমাক মানে এনেকুৱা এটা বিশাল মানুহৰ যে অধিকাৰী হয় গোটেই বিশ্বক আজি গোটেই বিশ্বই চাৰ্চ কৰিব পাৰে। কালি আমি নতুনকৈ কথা এটা শুনিলোঁ যে জেৰুজালেমৰ এনেকুৱা এটা জেগা আছে য'ত 3টা ধৰ্মৰ মানুহে তাত গৈ পেলাই প্ৰাৰ্থনা কৰে, মুছলিম যায়, খ্ৰীষ্টান যায়, ইহুদী যায়। এতিয়া জেৰুজালেমৰ সেই তীৰ্থস্থানতকৈ জুবিনৰ সোণাপুৰৰ তীৰ্থস্থান তাতকৈ ওপৰত গুচি গৈছিলে। গতিকে এইটো আমাৰ অসমৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট। জুবিন গাৰ্গে আৰু এটা কথা জুবিনৰ মৃত্যু আমাক শিকালে। আপোনালোকে ব্যক্তিগত জীৱনত আপোনালোকে চাব যে মানুহৰ ছাল বগা হ'লে নহ'ব, ছালখন বগা হ'ব পাৰে কিন্তু সেই বগা ছালৰ পিছফালে বহুত ক'লা নিৰ্দিষ্ট মানে হিয়ানো জীয়াই থাকিব পাৰে। গতিকে বৰ্তমান মানে আমাৰ সমাজ ব্যৱস্থাটোত মানুহৰ যিটো মেটেৰিয়েলিষ্টিক মানে মনোভাৱ গঢ় লৈ উঠি যায়, বস্তুবাদী। এখন গাড়ী আছে আৰু এখন গাড়ী লাগে, 2খন হ'ল মানে আৰু এখন লাগে, 3খন হ'ল। গতিকে মানুহ অট'মেটিক মানে মেটেৰিয়েলিষ্টিক হৈ পেলাই গৈ আছে। গতিকে সেই মেটেৰিয়েলিষ্টিক মানে এই বস্তুবাদী মনোভাৱৰ পৰা যে জুবিন গাৰ্গৰ মৃত্যুৱে কিন্তু আমাক অলপ ফালৰি কাটি আনিবৰ কাৰণে আমাক এটা বা চিন্তা কৰিবৰ কাৰণে আমাক এটা সুযোগ দিলে। সেই কথাষাৰ কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ আমাক জনায়। জুবিন গাৰ্গে জীয়াই থাকোঁতে কি দিলে নিদিলে সেইটোতো পিছৰ কথা, এইবিলাক মানুহে বিবেচনা কৰিব। বৰ্তমান মৃত্যুৱে আপুনি 25 দিনত আপোনালোকে এইটো অনুভৱ কৰিব লাগিব যে তেওঁৰ মৃত্যুৱে কিন্তু আমাক এটা গতি দেখাবলৈ মানে বাধ্য কৰালে যে আমি সৎপথত থাকিব লাগিব। তেতিয়া আমাৰ মানুহে চিনি পাব, কাৰণ বহুত আহিছে বহুত গৈছে। এতিয়া যদি আমি ঘূৰি পেলাই আকৌ সেই কথাটো সৎপথত থাকিলে আমাৰ মানুহে চিনি পাব লাগিব। এতিয়া আমাকনো মানুহে কিয় ভাল পায়? LIC মানুহ আপোনালোকে অনুভৱ কৰে LIC মানুহ কিন্তু মানুহে ভাল পায়। কিয় ভাল পায়? তো উৰ্দুত এটা শায়ৰী আছে, LIC মানুহে এইকাৰণে ভাল পায়, ना हम उसे मकान वाले हैं ना हम बड़े मकान वाले हैं ना बड़े पैसे वाले हैं, ना हम उसे मकान वाले हैं ना बड़े पैसे वाले हैं, लोग हमें पसंद करते हैं क्योंकि हम लोगों के दर्द को समझने वाले हैं। গতিকে আমি মানুহৰ দুখবিলাক আমি বুজি পাওঁ। আমি প্ৰত্যেক ক্ষেত্ৰত আমি মানে LICত সোমোৱাৰ লগে লগে আপোনাৰ এটা সেৱা অনুভৱ অট'মেটিক আহি যায়। এইটো এটা সেৱা দিব মানে বীমাৰ। আপুনি এঘৰ মানুহক এটা ইঞ্চুৰেঞ্চ কৰি থোৱা মানে সেই মানুহক আপুনি কিমান ডাঙৰ এটা প্ৰটেকশ্যন দি থৈ আহিলে। মোৰ এইটো এটা অনুভৱ হয় নেকি যেতিয়া আপুনি এটা মানুহৰ জীৱনত বহুত ভাল কাম কৰিব বিচাৰেতো, ভগৱানক পাব বিচাৰে, তাৰ কাৰণে বহুত নীতি নিয়ম পালন কৰে, মুছলমানে নামাজ পঢ়ে, হয় নাই? আমাৰ নামঘৰলৈ যায়, মন্দিৰলৈ যায়। অনুভৱ আপুনি কৰি চাবচোন যে নীতি নিয়ম পালন কৰাটো ধৰ্ম নহয়, কিন্তু ধৰ্মটো আপুনি বাস্তৱ ক্ষেত্ৰত কৰি দেখাব লাগে। আৰু বাস্তৱ ক্ষেত্ৰত ধৰ্মটো কৰিছে নাই? যদি আপুনি এজন মানুহক এঘৰ মানুহক গৈ এটা যদি বীমা আপুনি কৰাই থৈ আহিব পাৰে, আপুনি ভাবিব যে আপুনি ধৰ্মীয় ক্ষেত্ৰত এটা বৰ ডাঙৰ কাম আপুনি কৰি থৈ আহিব, মানুহক এটা ডাঙৰ সুৰক্ষা দি থৈ আহিব। এই অনুভূতিটো আপোনাৰ আহিব লাগিব। তেতিয়াও দেখিব আপোনাৰ ব্যক্তিত্ব আৰু অকণ বৃদ্ধি পায়। ঠিক আছে, এইকেইটাকে ক'লো আৰু কিমানো কম। ছাৰসকলে ক'ব আপোনালোকৰ মাৰ্কেটিঙৰ কথা, বেছি সময় নলওঁ নহ'লে ভালো ঠাণ্ডা হৈ যাব। LIC বিষয়টো আপোনালোকে সকলো জানে, ইমানখিনি কৈ থাকিব নাই। এটা জায়গাভিত্তিক অনুষ্ঠান য'ত আপোনালোক জড়িত হৈ আছে। আৰু LIC সদায় ভাবে যে আপোনালোকে কিন্তু এই অনুষ্ঠানটোৰ মূল খুঁটা।
যদি কোনোৱে নাভাবে এই কথাষাৰ যে এজন বন্ধুসকল যে এই অনুষ্ঠানটোৰ মূল খুঁটা তাৰ লেখীয়া মুহূৰ্তে মূলখন নাইকিয়া, যদি কোনোবাই নাভাবে, কোনোবাই সেৱা প্ৰতিপন্ন কৰিব বিচাৰে, সেৱা জ্ঞান কৰিব বিচাৰে, LIC থাকি পেলাই তাৰ লেখীয়া মূলখন নাইকিয়া। কাৰণ গোটেই কামটো আপোনাৰ ফিল্ডত সদায় LIC এজেণ্টসকলে কৰে। এইটো আপোনাৰ অনস্বীকাৰ্য। সেই স্বীকৃতিটো যদি আপুনি দিব নোৱাৰে তেতিয়া আপুনি মানুহ ভাৰিলে নকৰিব। গতিকে আপোনালোকে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ পেলাই আপোনালোকে নিজৰ জীৱনত গতি লোৱাৰ লগে লগে অনুষ্ঠানটোকো এটা আপোনালোকে গতি দিছে। গতিকে দুয়োটাই অনুষ্ঠানো আপোনালোকৰ প্ৰতি কৃতজ্ঞ, আপোনালোকৰ অনুষ্ঠানৰ প্ৰতি কৃতজ্ঞ হ'ব লাগিব এই সুবিধাটো আপোনালোকে দিয়াৰ কাৰণে। আৰু আপোনালোকে আজি আহি পেলাই ইয়াত বহি আছে, মই ইয়াত আহি পেলাই আজি বহি আছোঁ, ছাৰসকল আহি বহি আছে, হুছেইন দা বহি আছে। এতিয়া পৰিচয়টো কোনে দিছে আমাক? LIC দিছে। গতিকে LIC 24/7 আমি LIC বিষয়ে যদি কেনেবাকৈ এটা অসৎ চিন্তা কৰোঁ তেতিয়াহ'লে আমাৰ লেখীয়া আৰু পাপী কোনো নাথাকিব। ঠিক তেনেকৈ আমিও এতিয়া চাকৰি প্ৰায় শেষ হ'বলৈ হ'লে 8 বছৰ আছে। চেণ্টাৰটো ৰিটায়াৰ হৈ পেলাই আকৌ নৱজীৱন পালে। আমাৰতো বাৰু তেনেকুৱা সুবিধা নাইকিয়া, এৰি থৈ যাব লাগিব। আৰু হুছেইন যিটো কথা ক'লে যে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজত যেতিয়া আপুনি নিজৰ জীৱনটো পাৰ কৰি আনে তেতিয়া আনৰ দুখটোকো নিজৰ দুখ বুলি ভাবিবলৈ এটা অৱকাশ পোৱা যায়। এই অনুভৱটো মোৰ কিন্তু আছে, মই কিন্তু বুজি পাওঁ কথাবিলাক। প্ৰতিবাদী মন এটাও আছে। প্ৰতিবাদী মন এনেকুৱা, মায়াবিনী গীতটো যেতিয়া গাইছিলে এতিয়া চাই পেলাই গম পাইছোঁ তাত এটা যিটো মেইন লাইন আছে যে ধুমুহাৰ লগত মোৰ বহু যুগৰে নাচোঁ। এই কথাষাৰ কিন্তু জুবিনে এতিয়া মই ইণ্টাৰভিউতে দেখিলোঁ, কোনোবাই ইণ্টাৰভিউতে এই কথাষাৰ কৈছিলোঁ যে মই এই গীতটোৰ আটাইতকৈ ডাঙৰ শব্দ লাইনটো হ'ল এই লাইনটো বুলি। এই কথাষাৰ যেতিয়া যিজন মানুহে ক'ব পাৰিব তেওঁ এটা প্ৰতিবাদী মন থাকে যে ধুমুহাৰ লগত মোৰ বহুত যুগৰে নাচোঁ। গতিকে আমিও বহুত ধুমুহা পাৰ কৰি নাচি নাচি আজি এইটো অৱস্থা পাইছোঁ। আপোনালোকেও নিজে মন কৰক, যাৰ LIC এজেঞ্চিৰ লগত জড়িত, আপোনালোকেও কিমান ধুমুহা পাৰ কৰিছে। মানে ধুমুহাটোৰ কথা কৈছোঁ যে কিমান ঘাত প্ৰতিঘাত থাকে। কোনোবা এজন পলিচি হ'লে আপোনাক কেতিয়াবা হাতবাৰো নাতে, আপোনালোকে ধৈৰ্য হেৰুওৱা নাইকিয়া সেই ধুমুহাৰ লগত যুঁজি আছে। গতিকে এই ধুমুহাৰ লগত যুঁজাটোৱে মানে এটা মানুহৰ প্ৰতিবাদী সত্তাৰ অধিকাৰী বুলি কয়। গতিকে আপোনালোকে পিছ হুকি অহা নাইকিয়া, সদায় যুঁজি আছে। গতিকে আপোনাৰ এই যে যুঁজটো আপুনি ভাবিব যে জুবিন গাৰ্গে আহ্বান কৰা যুঁজটোৰ লগত একেই, তেতিয়াও আপোনালোকে এটা সাহস পাব। গতিকে প্ৰতিবাদী মন এটা সত্তাৰ অধিকাৰী হ'বলৈ হ'লে তেতিয়াহে এনেকুৱা কথাবিলাক মানুহৰ আত্মপ্ৰকাশ ঘটে। আৰু হয় জুবিন গাৰ্গে এতিয়া আমি নিজে দেখিছিলোঁ 54 বছৰত যিমানখিনি প্ৰতিবাদ কৰিলে তেওঁ কথাবিলাক আগতে ইমান গুৰুত্ব সহকাৰে নলৈছিলে, পুতুককৈ কৈ দিলে। গতিকে কথাষাৰ ইমান গুৰুত্ব আনিলে এতিয়া তেওঁ মৃত্যুৱে কিন্তু চবকে ভগাই দিলে। হয় যে মানুহজন এজন ডাঙৰ প্ৰতিবাদী মানুহ আছিলে কাৰণে আজি এই গীতটোৱে গোটেই বিশ্ব আলোড়নৰ সৃষ্টি কৰিছে। আৰু বিশেষকৈ এই লাইনটো শুনাৰ লগে লগে চবৰে অন্তৰত এটা খুন্দা মাৰে যে সেইটো নিজে হৈ যায়। মই যেন কৈছোঁ এটা আত্মিক অনুভূতি মানুহৰ মাজত আহি যায়, সেইটো নিজে নিজে আহি যায়। শেষত আকৌ হুছেইন দাৰ ইউনিট মিটিং পাওঁ নাপাওঁ মই নাজানো, মই আপোনালোকে জানে ময়ো এটা অনুষ্ঠানৰ লগত জড়িত, ভাৰতীয় জীৱন প্ৰণালী নিগম, অল ইণ্ডিয়া ইঞ্চুৰেঞ্চ এমপ্লয়িজ এছ'চিয়েশ্যন। এইটো আমাৰ LIC এটা সংস্থা, এটা প্ৰতিবাদী সংস্থা। আৰু এই অনুষ্ঠানটোৰ প্ৰতি মানে মোৰ নিজৰ এটা আৱেগ আছে, যাৰ কাৰণে মই প্ৰমোচন নল'লোঁ। আৰু মই নিজেও অনুভৱ কৰোঁ যে চাবুল হুছেইনক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত অনুষ্ঠানটোৱে মোক যথেষ্টখিনি সহায় কৰিছে, যিটো মই নিজৰ প্ৰত্যেক খোজত অনুভৱ কৰোঁ। আৰু হুছেইন দাই ক'বলগীয়া ধৰক মই মেনেজাৰ হ'লোঁ বা কিবা এটা, এতিয়া আকৌ ঘূৰি জুবিন গাৰ্গ যে আপোনাৰ পদবীটো বা আপুনি কিবা এটা উচ্চ বিষয়ত গ'ল, সেইটো বৰ মানে মোৰ মতে মোৰ বোধেৰে বৰ ডাঙৰ কথা নহয়।
আপুনি নিজৰ জেগাত থাকি আপুনি নিজৰ যিটো জেগাত আপুনি খাৰা হৈ আছে তাত আপুনি আপোনাৰ কৰ্মৰ প্ৰতি আপোনাৰ সদিচ্ছা আছে নাই, আপুনি তাত নিজকে সুখী অনুভৱ কৰিছে নাই, সেইটো আচল কথা। আৰু আপুনি সেই জেগাটোত খাৰা হৈ পেলাই আপুনি কিমানখিনি কৰিব পাৰিছে, নিজৰ কাৰণে কিমান কৰিছে, ৰাইজৰ কাৰণে কিমান কৰিছে, পলিচিৰ কাৰণে কিমান কৰিছে, এইবিলাক কথা আপুনি দেখিব। যেতিয়া আপুনি চিন্তা হ'ব তেতিয়া আপুনি দেখিব যে আপুনি আৰু কালিতকৈ আগবাঢ়িব। ঠিক তেনেকুৱা কথা আপুনি ৰাজনীতিৰ পৰা যিমানে আপুনি আঁতৰি নাযাব লাগে। আজি আমাক কয় যে আমি কালিতকৈ মানে আমাৰ যথেষ্ট উন্নতি হৈছে, স্বাধীনতা হোৱাৰ ৭৫ বছৰৰ পিছত আমাৰ এতিয়া জয় জয়ময় অৱস্থা। ঠিক তেনেকৈ আপুনি সেইটো আপুনি কেনেকৈ অনুভৱ কৰিব? অনুভৱ কৰাৰ মানে এটা উপায় আছে। যেনেকৈ আপুনি এতিয়া লাইনটো আছিলে, আপুনি টেষ্টাৰটো দিলে গম পাব তাত লাইন আছে নে। আপুনি অনুভৱ কৰিব লাগিব যে কালিতকৈ মোৰ আজি অৱস্থাটো ভাল, তেতিয়া গম পাব দেশৰ অৱস্থা ভাল। কাৰণ আমাক কোৱা হৈছিলে যে ব্যক্তিৰ সমষ্টিয়ে সমাজ, সমাজৰ সমষ্টিয়ে ব্যক্তিৰ সমষ্টিয়ে ঘৰ, ঘৰৰ সমষ্টিয়ে সমাজ, সমাজৰ সমষ্টিয়ে হ'ল দেশ। যেতিয়া ব্যক্তিজনৰ উন্নতি হ'ব তেতিয়া গম পাব দেশৰ উন্নতি হৈছে। আৰু বেলেগ একো টেষ্টাৰ নাইকিয়া তাৰমানে। গতিকে সেই অনুভৱটো আপোনাৰ হৈছে নাই তাৰমানে যে মোৰ কাষৰ মানুহজনৰ অৱস্থাটো কালিতকৈ আজি ভাল হৈছে নাই। যেতিয়া ভাল হ'লে অনুভৱ কৰি গম পাব দেশৰ উন্নতি হৈছে। গতিকে পদবীটো ডাঙৰ কথা নহয়, কাৰণ বহুত লাখ কোটি টকা মানুহো ক'ব পৰা এতিয়া পাৰিছে যে মোৰতো একো নাইকিয়া, মই অকল দৰমহাটোৰে চলোঁ। গতিকে পদবীত মানে ডাঙৰ কথা নহয় তাৰমানে। সেইবোৰ সেই তেনেকুৱা এবিধ মানুহ ওলাব, দেখিব যে সেই এটা তেওঁ পাইপ দেখিছিলে তাত ৰঙা পানী গৈছিল, এতিয়া আকৌ সেই পাইপত দেখে বগা পানী ওলাইছে। গতিকে পদবী মানে মানে আপুনি মানুহ হিচাপে আপুনি কি তাৰমানে সেইটো আপোনাৰ মূল বিচাৰ্যৰ বিষয়, যিটো আকৌ জুবিন গাৰ্গে প্ৰমাণ কৰি দিলে। তাকে ক'লোঁ ধন্যবাদ। কিবা ভুল কৰি কৈছোঁ বেয়া নাপাব।